ওম শান্তি। 5টা মহাশক্তিশালী মহামন্ত্ৰ ৰাতিপুৱাই শুই উঠি আপুনি এগিলাচ পানীত মিক্স কৰি খাওক। এমাহ কাল আপুনি খাওক আৰু আপোনাৰ জীৱনৰ সকলো সমস্যাৰ পৰা আপুনি মুক্ত হওক দেই। গতিকে এই 5টা মহাশক্তিশালী সংকল্প হৈছে মই মাষ্টাৰ সৰ্বশক্তিমান। মই মাষ্টাৰ সৰ্বশক্তিমান ক'ব লাগিব। মই মাষ্টাৰ জ্ঞান সূৰ্য। মই মাষ্টাৰ জ্ঞান স্বৰূপ। মই মাষ্টাৰ প্ৰেম স্বৰূপ। মই মাষ্টাৰ সুখ আনন্দ দিব্য আৰু পৰম পবিত্ৰ স্বৰূপ। মই মাষ্টাৰ সৰ্বগুণী আত্মা। মই মাষ্টাৰ সৰ্বশক্তিমান। মই মাষ্টাৰ সফলতা মূৰত। মই মাষ্টাৰ সন্তুষ্টতা মূৰত। মই মাষ্টাৰ সন্তুষ্টতা মূৰত। মই মাষ্টাৰ সৰ্বগুণী শান্ত স্বৰূপ আত্মা। মই মাষ্টাৰ মানসিক আৰু শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আৰু নিৰোগী আত্মা। মই মাষ্টাৰ বিজয় মূৰত আত্মা। মই সৰ্বশক্তিশালী আত্মা। মই মহাশক্তিশালী শক্তিৰ সাগৰ, প্ৰেম আনন্দ সুখ দিব্য পবিত্ৰতাৰ সাগৰ, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান দেই। এইখিনি আপুনি ৰাতিপুৱা শুই উঠি এগিলাচ পানী ল'ব। শুই উঠিয়ে যিগিলাচ পানী খাব তাত এইখিনি শব্দ মিক্স কৰি আপুনি এমাহ কাল খাওক। দিনটোত যেতিয়া যেতিয়া পানী খায় অন্তত এইখিনি কথা মনৰে আওৰাই খাওক। আপোনাৰ জীৱনৰ বহু সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। যাৰ যাৰ যি সমস্যা আছে সেই অনুসৰি আপুনি সংকল্প বনাওক। উদাহৰণস্বৰূপে আপুনি এটা কাম কৰক। সাপোজ আপোনাৰ মন বুদ্ধিৰ অস্থিৰ হৈ থাকে বা সৰু সৰু কথাত আপুনি দুখ পায় বা কিবা সৰু কথাতে আপুনি চক খায়, আঘাত পায় বা এনেকুৱা ধৰণৰ যদি সমস্যা আছে, তেতিয়া আপুনি সদায় এইটো পাৱাৰফুল মহামন্ত্ৰ 21 বাৰ ক'বই ক'ব। মই মাষ্টাৰ শক্তিশালী। মই মাষ্টাৰ শক্তিশালী। মই মাষ্টাৰ শক্তিশালী। মোৰ মন বুদ্ধি শক্তিশালী। মোৰ মন বুদ্ধি শক্তিশালী। মই কোনো কথাত আজিৰ দিনটোত মই কোনো কথাত দুৰ্বল নহওঁ। সমস্যাক লৈ চিন্তিত নহ'ব। চিন্তাটো আহিবই নহয় জানো? এতিয়া কিমান সমস্যা জীৱনলৈ আহে, এটা উত্তৰ দিয়কচোন। সমস্যা ডাঙৰ নে আপুনি ডাঙৰ? নহয় জানো? সমস্যা ডাঙৰ নে আপুনি ডাঙৰ? নিশ্চয়কৈ আপুনি ডাঙৰ। ডাঙৰ মানে কি? আপুনি ওপৰত, সমস্যা তলত। সমস্যা মানে কি? পৰিস্থিতি, পৰৰ স্থিতি। আনে কৰা স্থিতিক আমি পৰিস্থিতি বুলি কওঁ। নিজে কৰা স্থিতিক কি বুলি কওঁ? স্বস্থিতি বুলি কওঁ। এতিয়া আপোনাৰ কাৰণে স্বস্থিতি ডাঙৰ নে পৰিস্থিতি ডাঙৰ? স্বস্থিতি ডাঙৰ। স্বস্থিতি আপুনি কেনেকৈ আৰু বেছি পাৱাৰফুল কৰি ৰাখিব পাৰিব? স্বস্থিতি, নিজৰ স্থিতিটোক কেনেকৈ আপুনি ডাঙৰ ধুমুহা যেনেকৈ জীৱনলৈ নাহক কিয় তাৰ ওপৰত আপুনি থাকিব পাৰিব, তাক আপুনি অনায়াসে জিকিব পাৰিব, তাৰ বিষয়ত আজি কথা পাতিম দেই। গতিকে সেইবাবে ৰাতিপুৱা মই সদায় কৈ আহিছোঁ যে ৰাতিপুৱা অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত। এতিয়া জীৱনলৈ বহুতে ব্যক্তি আপোনাৰ পৰিস্থিতি আনে নহয় জানো? বিশেষকৈ চাবচোন, আমাক ব্যক্তিয়ে আমাৰ জীৱনলৈ পৰিস্থিতি আনে। আমাৰ জীৱনলৈ পৰিস্থিতি কোনে আনে? কোনো ব্যক্তি বা কোনো সম্বন্ধই আনে, হয়নে? বেলেগে নানে। কোনো এনিমেলছ বা কোনো জীৱ জন্তু জানুৱাৰে আমাৰ জীৱনলৈ পৰিস্থিতি নানে নিশ্চয়কৈ, নহয় জানো? নানে ন? ঘৰখনত গৰু ছাগলী কুকুৰ সকলো আছে, সিহঁতে জানো আমাৰ জীৱনলৈ পৰিস্থিতি আনে? নানে। পৰিস্থিতি কোনে আনে? মনুষ্যই মনুষ্যৰ বাবে আনে। আচ্ছা, এতিয়া মনুষ্যৰ লগত আমি জীয়াই থাকিবলৈ, আমাৰ মনুষ্যৰ লগত জীয়াই থাকিবলৈ আমি আমাৰ স্বস্থিতিটো আমি খুব বেছি শক্তিশালী কৰিব লাগিব, হয়নে? স্বস্থিতি আমি শক্তিশালী কৰিব লাগিব। গতিকে সেই স্বস্থিতি, আপোনাৰ স্থিতি শক্তিশালী কৰাৰ মই কেইটামান আজি পাৱাৰফুল আপোনাক এফাৰ্মেশ্যন মহামন্ত্ৰ শিকাম, যিকেইটা আপুনি সদায় কৰিব। দেখিব আপোনাৰ জীৱনলৈ যেনেকৈ পৰিস্থিতি নাহক,
আপুনি অনায়াসে সেই পৰিস্থিতিৰ লগত যুদ্ধ কৰি আপুনি সেই পৰিস্থিতিক মিনিটত আপুনি আপোনাৰ স্থিতিলৈ আপুনি ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ব। সেইবাবে ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ হাই ভাইব্ৰেশ্যনেল সময়, সকলোতকৈ হাই পজিটিভ সময়। সেই সময়ত আপুনি যি চিন্তন কৰিব সেয়াই 99% সাকাৰ হৈ যোৱা, মানে সেই 99% সফল হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে আপুনি ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত উঠি নিজৰ স্থিতিক আপুনি পাৱাৰফুল আৰু হাই ভাইব্ৰেশ্যনেল পজিটিভ কৰিবলৈ 5টা মহামন্ত্ৰ কওক। প্ৰথমটো হৈছে মই পৰম শক্তিশালী, মই মাষ্টাৰ সৰ্বশক্তিমান। মই পৰম শক্তিশালী, মাষ্টাৰ সৰ্বশক্তিমান, মই শক্তিৰ সাগৰ, নিৰাকাৰ ঈশ্বৰ পৰমাত্মাৰ সন্তান। তাৰমানে আমাক পাৱাৰ দিওঁতে এজন আছে ওপৰত, নহয় জানো? ঈশ্বৰ দেখা নাপায়, ঈশ্বৰ নিৰাকাৰ। কিন্তু সেই মহাশক্তিৰ পৰা আমি বহুত শক্তি আমি লাভান্বিত হ'ব পাৰোঁ। তেওঁ আমাৰ পিতা। গতিকে পিতাই আমাক উত্তৰাধিকাৰী সূত্ৰে আমাক দি থৈছে, তাৰ ওপৰত আমাৰ অধিকাৰ আছে। পিতাই কেৱল কৈছে যে তুমি মোক স্মৰণ কৰা আৰু মোৰ পৰা তুমি সেই অধিকাৰ লৈ লোৱা, নহয় জানো? নেক্সট ক'ব মই জ্ঞান সূৰ্য, মাষ্টাৰ জ্ঞান সূৰ্য। মই জ্ঞানৰ সাগৰ পৰমাত্মাৰ সন্তান। মই গুণী, মই জ্ঞানী, মই সৰ্বগুণ সম্পন্ন দিব্য সত্তাৰে পৰিপূৰ্ণ আত্মা। আজিৰে পৰা মই মোৰ জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতি ব্যক্তিক তৃতীয় নেত্ৰৰে চাম। এই দুটা চকু দি যদি আমি চাওঁ কি হয় জানানে? চবতে আমি ডিফিকাল্টিজ দেখিম, চবতে আমি কঠিনতা দেখিম, চবতে আমি কমপ্লেইন দেখিম, চবতে আমি বেয়া দেখিম, মেক্সিমাম আমি বেয়া দেখিম। যেতিয়া আমি তৃতীয় নেত্ৰৰে চাবলৈ আৰম্ভ কৰিম তেতিয়া কি আহিব জানেনে? আপোনাৰ গোটেই দৃশ্যই সলনি হৈ যাব। যেতিয়া তৃতীয় নেত্ৰৰে আমি কোনো ব্যক্তিক চাম, সদায় আমি তেওঁৰ ভিতৰত সেই আত্মিক কোৱালিটি দেখিম। তেওঁ শান্ত, সুখী, আনন্দিত, দিব্য, কল্যাণকাৰী, পবিত্ৰতাৰে ভৰপূৰ, তেওঁ শক্তিশালী, তেওঁ পৰমাত্মাৰ সন্তান, এনেকুৱা ধৰণৰ আপুনি দেখিবলৈ আৰম্ভ কৰিব, হয়নে? থাৰ্ড আই দি দেখা মানে কি? আমি পাৱাৰ অফ আণ্ডাৰষ্টেণ্ডিং, বুজাবুজিৰ ক্ষমতা আমাৰ বাঢ়ি যাব। আমি যেতিয়া তৃতীয় নেত্ৰৰে চাম সেই ব্যক্তিক, তেওঁৰ নেগেটিভিটি আমি নেদেখিম, তেওঁৰ পজিটিভ গুণখিনি আমি দেখিম। আৰু নেগেটিভিটিখিনিক আমি কি কৰিম? আমাৰ শুভকামনা শুভভাৱনাৰে পজিটিভ কৰোৱাবলৈ চেষ্টা কৰিম। সেইবাবে তৃতীয় নেত্ৰৰ কথা আমি, থাৰ্ড আইৰ কথা আমি বহু শাস্ত্ৰত, বহু কথাত আমি পঢ়িবলৈ পাওঁ বা আমি ইয়াৰ বিষয়ে শুনিবলৈ পাওঁ। সেই তৃতীয় নেত্ৰ আপোনাৰ ইয়াত বিৰাজমান হৈ আছে, যাক আমি স্পিৰিচুৱেলিটিত, আধ্যাত্মত আমি আত্মা বুলি কওঁ। যেতিয়া শৰীৰ আপোনাৰ ইয়াতে থাকি যাব, সেই তৃতীয় নেত্ৰ ওলাই আপোনাৰ আকৌ নতুন শৰীৰত প্ৰৱেশ কৰি আপুনি আকৌ এই পৃথিৱীলৈ আহিব লাগিব। তাৰপিছতে ক'ব মই মাষ্টাৰ শান্ত স্বৰূপ, শান্তি মোৰ স্বধৰ্ম। আজিৰ দিনটোত মোৰ জীৱনলৈ যি পৰিস্থিতি, যেনেকুৱাই ব্যক্তিয়ে যেনেকুৱাই কথা মোক নকওক কিয়, যিমানেই মোক কনস্পাৰেঞ্চি ষড়যন্ত্ৰ মোৰ লগত নকৰক কিয়, মই আজি প্ৰতিটো কথা, প্ৰতিজন ব্যক্তিক শান্ত স্বৰূপ স্থিৰ হৈ থাকি মই নিৰ্ণয় ল'ম, তেওঁলোকৰ প্ৰতি মই শুভকামনা শুভভাৱনা ৰাখিম। আজি মই কোনো ৰিয়েকশ্যন নকৰোঁ, মই প্ৰতিটো কথাক গ্ৰহণ কৰিম, সহন কৰিম, সহযোগ দিম আৰু মোৰ আত্মিক দৃষ্টি তেওঁলোকৰ প্ৰতি ৰাখিম। এনেকৈ আপুনি পাৱাৰফুল এফাৰ্মেশ্যন ল'ব লাগিব। মোৰ স্থিতি পাৱাৰফুল, মোৰ নিজৰ স্থিতি, মোৰ স্বভাৱ সংস্কাৰ দিব্য গুণ সম্পন্ন, মোৰ কথা মিঠা আৰু মধুৰ, মোৰ প্ৰতিটো সম্বন্ধ একত্ৰ। হ'ব পাৰে আপোনাৰ সম্বন্ধত ইজন সিজন বেয়া হ'ব পাৰে, কিন্তু আপুনি এনেকৈ ক'ব যে মোৰ প্ৰতিটো সম্বন্ধই একত্ৰ, মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাই বহুত ভাল, শুভ, সৰ্বগুণ সম্পন্ন, নিৰোগী, আজ্ঞাকাৰী, বুদ্ধিমান। মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ ভিতৰত একত্ৰতা, মধুৰতা আছে আৰু মই সৰ্বগুণ সম্পন্ন অধিকাৰী আত্মা। আজিৰ পৃথিৱীত আপোনাক বেলেগে কোনেও নকয় তুমি সৰ্বগুণ সম্পন্ন, তুমি বহুত ভাল বুলি ক'ব জানো? কেতিয়াও নকয়। কিন্তু আমি নিজে নিজক ক'ব পাৰোঁ,
ক'ব পাৰোঁ ন কওঁতে কি হ'ব আমাৰ বেয়া গুণবিলাক শেষ হৈ যাব ভাল গুণবিলাক ৰূপায়ণ হ'বলৈ আৰম্ভ কৰিব আৰু আপুনি অজানিতে দেখিব এদিন আপোনাৰ গোটেই ব্যক্তিত্ব কথা বতৰা চাল চলন আৰু আপোনাৰ চিন্তনত সেই ভাল গুণবিলাক প্ৰকট হ'বলৈ আৰম্ভ কৰিব আপুনি জানো নিবিচাৰে তেনেকুৱা এজন ব্যক্তিলৈ ৰূপান্তৰ হোৱাটো নিশ্চয়কৈ বিচাৰে নহয় জানো গতিকে নিজে নিজক আপুনি হাই তাৰমানে উচ্চ এফাৰ্মেশ্যনৰে নিজে নিজক বনাওক নিজে নিজক বনোৱা মানে কি এই গোটেই সংকল্পৰ প্ৰতিজ্ঞাসমূহ আমি মন বুদ্ধিক দি আছোঁ আৰু মন বুদ্ধিয়ে কি কৰিব সেইবিলাক ৰেকৰ্ড কৰিব মই এনেকৈ কাম কৰিব লাগে তাৰমানে মনে মানিব মই এনেকৈ কাম কৰিব লাগে দেই গতিকে মনটো আপোনাৰ এটা আপুনি ভাবি লওক আপোনাৰ ভিতৰত এটা শিশু প্ৰতিপাল হৈ আছে আৰু সেই শিশুটোক আপুনি মৰমৰে ক'ব লাগিব নহয় জানো এতিয়া আপুনি প্ৰমাণ পায় নিশ্চয় মই নিজে প্ৰমাণ পাওঁ যদি আমি ল'ৰা ছোৱালীক অকণমান ধমকিয়াই কথা কওঁ তেওঁলোকে উচ্চ স্বৰত আমাক ধমকিয়াই দিয়ে হয়নে বা তেওঁলোকে ফটককৈ ৰিয়েকশ্যন কৰে মনটো তাতকৈ বেছি ঠুনুকা সন্তান মনক আপুনি মৰমৰে ক'ব লাগিব সেইবাবে সদায় মনৰ লগত কথা পাতিব সন্ধিয়া সদায় মনটোৰ লগত কথা পাতি শুব লাগে মনটোক সুধিব লাগে আমি যেনেকৈ সন্তানক সোধোঁ আজি দিনটো কেনে গ'ল স্কুলত কেনেকুৱা লাগিল হয়নে খেলিব গ'লা কেনেকুৱা লাগিল কি কথা আমি জানিব চেষ্টা কৰোঁ দিনটো কেনে গ'ল মনত কিবা তাৰ কিবা চলি আছে নেকি ঠিক একেদৰে আপোনাৰ ভিতৰত প্ৰতিপাল হৈ থকা সন্তানটোৰ মনৰ বাৰ্তা আপুনি লওক সেই মন নামৰ সন্তানটোৰ বাৰ্তা লওক যে সেই মন কেনে আছা যদি কিবা প্ৰব্লেম আছিলে দিনটোত যদি কিবা প্ৰব্লেম পায় এতিয়াও মনে ভাবি আছে আপোনাক ক'ব মনে সেইবাবে মনটোক সদায় ৰাতি স্নান কৰি শুব লাগে মনটোক আমি ধুই পখালি এতিয়া মনক ধুই পখালিতো আপুনি পানীৰে ধুব নোৱাৰিব মনক ধুবলৈ আপোনাৰ কি লাগিব মেডিটেশ্যন লাগিব মেডিটেশ্যন লাগিব সেইবাবে আপোনাৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি ৰাজযোগৰ প্ৰশিক্ষণ লওক ৰাজযোগ মানে হৈছে মন বুদ্ধিক স্নান কৰা এটা পদ্ধতি মন বুদ্ধিক গা ধুওৱা এটা পদ্ধতি মন বুদ্ধি চাফা কৰা এটা পদ্ধতি মন বুদ্ধিত থকা নেতিবাচক নেগেটিভ চিন্তনক শেষ কৰা এটা পদ্ধতি আৰু ৰাজযোগ হৈছে ক'ত গৈ আমি শেষ কৰিম নিৰাকাৰ পৰম জ্যোতি নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ ওচৰত গৈ আমি আমাৰ মনটোক ধুই পখালি আকৌ চাফা কৰি আনি আকৌ আমি নিজৰ কাৰ্য আমি পিছদিনাখনৰ পৰা খুব বঢ়িয়াকৈ সম্পাদন কৰিব পাৰিম গতিকে মনটোক ৰাতি সদায় সময় দিয়ক যে হে মন কেনে আছা তোমাৰ স্থিতি আজি কেনেকুৱা আছিলে মনে ক'ব মই অমুক জেগাত মোক অমুকে তেনেকৈ কৈছিল সেই সময়ত মই অকণমান খং উঠিছিল ক'ব মনে আপোনাক আপুনি জানিবলৈ চেষ্টা কৰক কিমান ইণ্টাৰেষ্টিং ন নিজে নিজৰ লগত কথা পাতিব লাগে তাৰপিছত ঠিক আছে খং উঠিছিল সেই ব্যক্তিক মনলৈ আনক হে আত্মা তোমাক মই ক্ষমা দান কৰিছোঁ মই তোমাক ক্ষমা দান কৰিছোঁ যদি মই জানি অজানিতে তোমাক কিবা ভুল কৈছিলোঁ কিবা অন্যায় কৰিছিলোঁ মই আজি অন্তঃকৰণৰে মোৰ নিৰাকাৰ পৰম পিতা মোৰ পিতা পৰমাত্মাৰ সন্মুখত বহি মই তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছোঁ ক্লিন তেওঁকো ৰিলিজ কৰি দিলে মনকো আপুনি ধুনীয়া খাদ্য দিলে যে হে মন মাফ কৰি দিয়া মনো প্ৰফুল্লিত হ'ল তাৰপিছত শুব লাগে নহ'লে আমি কৰ্মস্থলীৰ পৰা আহোঁ দৌৰাদৌৰিকৈ বাহিৰৰ পৰা আহি গাটো ধুওঁ গা ধুই আমি ফ্ৰেছ যেন লাগে কেৱল গা ধোৱা মানে ফ্ৰেছ নহয় মনকতো আমি নুধুলোৱেই মনক জানো ধুলোঁ গতিকে মনটোকো আমি স্নান কৰাব লাগে মেডিটেশ্যনৰে 5 মিনিট মেডিটেশ্যন কৰিলেও মন বহুত ফৰকাল হৈ যায় মেডিটেশ্যন মানে কি দিনটো মনে ক'ত কি আঘাত পালে মনে কোনখিনিত ৰখি গৈছিলে মনে খং উঠিছিল নেকি মনে ক'ৰবাত নক'বলগীয়া কথা ক'লে নেকি বা মনে কিবা বেলেগ ধৰণৰ পাগলি আছে নেকি বিভিন্ন জল্পনা কল্পনা কৰি আছে নেকি এই গোটেই খবৰ লোৱা প্ৰচেছটোৰ নামেই হৈছে মেডিটেশ্যন গতিকে আপোনালোকৰ জীৱনটো এনেদৰে উদযাপন কৰি চাওকচোন আপোনাৰ কৰ্মদক্ষতা আৰু বাঢ়িব যি কৰ্ম কৰি আছে আৰু পাৰফেক্ট হ'ব আৰু বহুত ভাল হ'ব আৰু যি আপুনি চিন্তন পৰিকল্পনা কৰিব সেয়াও সঠিক হ'ব আৰু নিৰ্ণয় আপোনাৰ অতি শুদ্ধ হ'ব আৰু আপোনাৰ সম্বন্ধবোৰ একত্ৰ মধুৰতা বাঢ়িব আপোনাৰ সম্বন্ধৰ মাজত বহু বেছি আত্মীয়তা বাঢ়িব আপোনাৰ নিস্বাৰ্থ প্ৰেম ভাৱনা সকলো অনুভৱ কৰিবলৈ সমৰ্থ হ'ব গতিকে এই প্ৰক্ৰিয়াৰে আপুনি জীৱনৰ নিজৰ স্থিতিটো সদায় হাই কৰি ৰাখিব যেতিয়াই পৰিস্থিতি আহিব ইমিডিয়েটলি ক'ব মোৰ স্থিতি সকলোতকৈ উচ্চ মোৰ জীৱনলৈ যি পৰিস্থিতি আহিছে মই জ্ঞানস্বৰূপী স্থিতিত থাকি মই তাক সহন কৰিম গ্ৰহণ কৰিম সমাধান কৰিম নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ শুভকামনা শুভভাৱনা মোৰ লগত আছে আত্মবিশ্বাসৰে ক'ব লাগিব ওম শান্তি